মই বিশেষভাৱে আমাৰ ল'ৰাখিনিক যুৱচামক মই ধন্যবাদ দিব বিচাৰিছোঁ। যোৱা 2 বছৰৰ পৰা এওঁলোকে ইমান ধুনীয়াকৈ যে চেষ্টা কৰিছে, ইমানলৈকে যে আগবাঢ়িছে মই ভবাও নাছিলোঁ। যোৱা ছিজনটো যোৱা বছৰ যেনেকৈ আছিলে এই বছৰ যেনেকৈ আগবাঢ়িছে এওঁলোকে, মই ভবাই নাছিলোঁ যে ইমানখিনি মানুহ হ'ব, ইমান দৰ্শক আহিব, ইমান দৰ্শকে আহি সঁহাৰি জনাব, চবেই যে সহায় সহযোগ কৰিব, মই ইমানলৈকে ভবা নাছিলোঁ। তো বহুত সুন্দৰ লাগিছে, ভালেই লাগিছে। আমাৰ এনেকুৱা নৈপৰীয়া অঞ্চল, ইমান ভিতৰুৱা জেগা, এতিয়াতো মোটামুটি ভালেই, আগততো এতিয়াও বহুত পিছপৰা, ৰাস্তা ঘাটৰ পৰা আদি কৰি চব পিনে পিছপৰা, কিন্তু আমাৰ ইয়াত যে ইমান ধুনীয়াকৈ সিহঁতে খেল এখন পাতিছে, MPL খেল এখন পাতিছে, ইমান ধুনীয়াকৈ আগবঢ়াইছে। তো ইমান বাহিৰৰ পাৰ্টি আহিছে, আজি 28টা 30টা টিমৰ খেল হৈছে। তো মিনিমাম একটা কিবা লৈ কি কয় আপোনাৰ জইণ্ট ফিজ লৈ 1000 টকা নে 1200 টকা একটা জইণ্ট ফিজ লৈ ইহঁতে খেলখন পাতিছে। বাকী চব ইহঁতে নিজৰ পকেটৰ পৰা খৰচা কৰি ইহঁতে খেলখন ইমান টকা খৰচা কৰি ইহঁতে আগবঢ়াইছে। তো মই যুৱপ্ৰজন্মৰ বিশেষভাৱে ধন্যবাদ দিব বিচাৰিছোঁ। তো ইহঁতেও আগবাঢ়ক, ভৱিষ্যত প্ৰজন্মকো লগত লৈ আগবাঢ়ক, ভৱিষ্যতে যাতে আমাৰ এই অঞ্চলৰ একটা নাম কঢ়িয়াই আনক, ভালকৈ আৰু অহা বছৰৰ পৰা আৰু সুন্দৰ হওক, যাতে ভৱিষ্যতে ইহঁতে যেনেকৈ আমাৰ নিৰ্মল ভাই, আমাৰ তপন দাস, এওঁলোকে যেনেকৈ কমেণ্ট্ৰি কৰিছে, তেনে ভালকৈ যদি কৰে নেক্সট কেতিয়াবা কিজানি বাহিৰতো মাতিব পাৰে, মই এনেকুৱা একটা আশা মোৰ মনত। ধন্যবাদ। মই একচুৱেলি এইটো ফাৰ্ষ্ট সিজন খেলিলোঁ, সেকেন্ড সিজন হয়, কিন্তু মোৰ এইটো ফাৰ্ষ্ট সিজন আছিলে। বহুত ভাল লাগিল MPL। এইটো আৰু আশা কৰিছোঁ সেকেন্ড সিজনটো আৰু থাৰ্ড সিজনটো আৰু বেছি ভাল হয়, সেইকাৰণে আশা ৰাখিছোঁ। ধন্যবাদ। MPL আয়োজক সমিতিয়ে যে খেল খেলালে, আপুনি সন্তুষ্ট নে? বহুত বেছি সন্তুষ্ট, বহুত ভাল। সিহঁতে যিমান কৰিলে তাৰ কাৰণে মই ক্লেম কৰিব বিচাৰিছোঁ। আমি মোটামুটি কিমান ৰান আছিলে, 140 ৰানৰ ব্যৱধানত জয় কৰিছোঁ। একতৰফীয়া হ'ল আৰু খেলটো, আৰু ওৱান সাইডেড হৈ গ'ল। বহুত ভাল জয় হ'ল, আমাৰ প্লেয়াৰে বহুত ভাল খেলিলে, তাৰ কাৰণে আমাৰ প্লেয়াৰকো बहुत বেছি ধন্যবাদ। আৰু छोटे स्थान जहां क्रिकेट का धूम मचा है, आज समाप्त हुआ है, इसके बारे में क्या कहेंगे? बिल्कुल, बहुत एक्साइटिंग हूँ मैं इस बात को लेके, और बहुत सारा लोग दर्शक हमारे साथ में जुड़े थे इस MPL सीजन 2 में, और जिस तरीके का ये लोग हमारे साथ में जुड़े थे, देख के मुझे ये फील हो रहा है कि अगले सीजन में भी इससे बेहतर, इससे और भी लोग हमारे साथ में जुड़ेंगे, यही मैं आशा करता हूँ। और बहुत अच्छा सीजन रहा सीजन 2, इतिहास में दर्ज रहेंगे हमारी तरफ से। धमाजी के सबसे पिछड़े एक स्थान पर एक खेल मचा हुआ है जी, इस मन से आप असमवासी को क्या आग्रह करते हैं? यही कहना चाहेंगे, आप लोग हमें सपोर्ट करें और इस खेल को आके आप लोग एंजॉय करें। और मेन जो हमारा लक्ष्य है वो एक्चुअली क्या है, आसपास में काफ़ी सारा लोग जो है मोबाइल में बिजी हो गए, छोटे छोटे बच्चे, या कोई नशे में, कोई गलत तरीके का नशा यूज़ कर रहे हैं। इस बात को मद्देनजर रखते हुए हम लोगों ने इस प्रयास किया है, क्योंकि जो लोग इस खेल से दूर चला गए थे, तो वो लोग को इसमें आके फिर से खेलने का जो उत्साहित करे और खेलने में जुड़े, यही हमारा मेन लक्ष्य है। थैंक यू। MPLৰ আজি সফল সমাপন হ'ল, আজি কাৰ কাৰ মাজত খেল হৈছিলে, কেনেদৰে সমাপন হ'ল, কি ক'ব? আজি নিশ্চয়কৈ আজি আমাৰ খেলৰ অন্তিম পৰ্যায় পালেহি, আৰু আজি আমাৰ খেল আছিলে RCB মতলব ব্ৰহ্মপুত্ৰ ৰয়েল চেলেঞ্জাৰ আৰু KF চিলাবাথাৰ মাজত। এতিয়া ইতিমধ্যে আমি ব্ৰহ্মপুত্ৰ ৰয়েল চেলেঞ্জাৰে আপোনাৰ জিত সাব্যস্ত কৰিছে, আৰু KF চিলাবাথাৰ ৰানাৰ্ছ আপ হৈছে। গতিকে খুব ভাল লাগিল, দৰ্শক আহিলে। আমি আশা কৰিছোঁ আৰু নেক্সট বছৰে বছৰে আমি এই খেল প্ৰতিযোগিতা পালন কৰিয়ে থাকিম। কেতিয়াবা খেল আৰম্ভ হৈছিল আৰু কেইটা টিমে অংশগ্ৰহণ কৰিছিল? আমাৰ 11 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিলে, আজি 26 তাৰিখত সমাপ্ত হ'ল। আৰু কি কয়, বিৱৰণ বহুত, আপোনাৰ মোটামুটি 150 নহ'লে 140 মান ৰানত বিভাজন একতে জয় হৈছে। আৰু টোটেল আপোনাৰ 28টা টিমে অংশগ্ৰহণ কৰিছিলে। বিজয়সকলক কি প্ৰদান কৰিছে? বিজয়সকলক আজি ট্ৰফিৰে আৰু লগত 20,000 টকা দিয়া হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।